24 কেৰেটৰ সোণ মানে একেবাৰে বিশুদ্ধ সোণ আৰু 22 কেৰেট 18 কেৰেট এইবোৰ সোণৰ লগত আন ধাতু মিক্স কৰা থাকে এই কথাটো আমি জানো কিন্তু এই কেৰেট শব্দটো কি কৰ পৰা আহিল গ্ৰাম মিলিগ্ৰাম কেজি এইবোৰ বাৰু বুজি পাওঁ কিন্তু এই কেৰেটটো কি কাহিনী হ'ল প্ৰায় হাজাৰ বছৰ আগৰ এই ভূমধ্যসাগৰীয় অঞ্চলবোৰত এটা প্ৰজাতিৰ গছ আছে যি গছৰ নাম কাৰব আৰু এই গছৰ যিমান গুটি হয় সকলো একেবাৰে সমান মানে সমান ওজনৰ হয় তেতিয়া বেপাৰীসকলে কি কৰিলে কিছুমান যদি সৰু সৰু মূল্যৱান বস্তু জুখিবলৈ হয় তেতিয়াহ'লে এই গছৰ গুটি ডগা হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে আৰু পিছত দেখিলে যে এই গুটিৰ ওজন হয় 200 মিলিগ্ৰাম আৰু এই কাৰব শব্দটো ইংৰাজীত হ'লগৈ কেৰেট কিন্তু এই 24 কৰ পৰা আহিল মানে 24 কেৰেট হ'লে একেবাৰে শুদ্ধ সোণ হয় এজন ৰোমান সম্ৰাট আছিল নাম আছিল কনষ্টেণ্টাইন প্ৰথম তেওঁ এটা বিশুদ্ধ সোণৰ মুদ্ৰা চলাইছিল আৰু সেই মুদ্ৰাটোৰ নাম ৰাখিছিল চলিডাছ আৰু সেই চলিডাছ মুদ্ৰাটো 24টা কাৰব গছৰ গুটিৰ সমান ওজনৰ আছিল আৰু সেয়া পিছলৈও চলি থাকিল পিছলৈ সময় যোৱাৰ লগে লগে সেই সোণৰ লগত আন ধাতু মিক্স কৰা আৰম্ভ কৰিলে মুদ্ৰাৰ সেই ওজন একে থাকিল কিন্তু আন ধাতুৰ পৰিমাণ বাঢ়ি গৈ থাকিল এতিয়া যদি চাওঁ 22 কেৰেট মানে 91.6% সোণ আৰু 18 কেৰেট মানে 75% সোণ আৰু 25% অন্য ধাতু আৰু সেই 1 কেৰেট মানে 200 মিলিগ্ৰাম 24 কেৰেটৰ অলংকাৰ সাধাৰণতে নবনায় খুব কোমল হয় সেই তাত সাধাৰণতে 91.6% সোণ দিয়া বাকীখিনি আন ধাতু দি 22 কেৰেটৰ অলংকাৰ বনোৱা হয়